এই মুহূৰ্তত আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দ্বি-সপ্তাহিক বজাৰত আৰু বজাৰৰ যদি আপুনি পৰিৱেশটো চায় তেনেহ'লে আপোনাৰো চকু কপালত উঠিব কাৰণ বৰ্তমান সময়ত যি কদৰ্য ৰূপ বজাৰৰ এই কদৰ্য ৰূপে কিন্তু বৰ্তমান সময়ত বহু প্ৰশ্ন উত্থাপিত হৈছে। এই যিটো পথ আমি দেখুৱাইছোঁ মৈৰাবাৰী বজাৰৰ যিটো পথ এই পথেৰে কিন্তু বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। মছজিদ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে অহা যোৱা কৰে কিন্তু যিটো পৰিৱেশ আপোনালোকে দেখিছে সঁচাকৈ কিন্তু চকু কপালত তুলিব। আৰু আমি উল্লেখ কৰিছোঁ যে মৈৰাবাৰী বজাৰ যিখন বজাৰৰ এটা সুনাম আছে আৰু এই যিখন বজাৰ এই বজাৰলৈ বিভিন্ন ঠাইৰ নৈপৰীয়া অঞ্চলৰ যিসমূহ শাক পাচলি এই উৎপাদিত শাক পাচলি ইয়াত বিক্ৰী কৰিবলৈ বিভিন্ন ঠাইৰ পৰা শাক পাচলি লৈ আহে ব্যৱসায়ীসকলে। আৰু এই যিখন বজাৰ এই বজাৰখনৰ বৰ্তমান যিটো পৰিৱেশ সেই পৰিৱেশটো যদি চায় তেনেহ'লে আপুনি কি বুলি ক'ব, মুখত কোনো ভাষাহীন বুলি আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ। এই যিটো পৰিৱেশ আপোনালোকে চাওক, ইয়াত দমে দমে পৰি আছে মাছৰ কাৰ্টন, জাবৰ জোথৰ আৰু এক প্ৰকাৰ যি পৰিৱেশ আচলতে বজাৰৰ যিটো পৰিৱেশ বিনষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ যিসকল ৰাইজ আছে ইয়াৰ যিগৰাকী দায়িত্বত আছে লেচি, তেওঁ এই বিষয়েনো কি কয় আমি তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিম। আৰু আমি উল্লেখ কৰিছোঁৱেই যে মৰিগাঁও জিলাৰ যিখন মৈৰাবাৰী বজাৰ এই বজাৰৰ এটা সুনাম আছে কিন্তু বৰ্তমান সময়ত বজাৰৰ যিটো কদৰ্য ৰূপ এই পৰিৱেশে কিন্তু ৰাইজক চিন্তাত পেলাইছে কাৰণ এই যিসমূহ বৰ্তমান কদৰ্যময় পৰিৱেশ হৈ আছে এইসমূহ চাফা কৰিবৰ কাৰণে কিন্তু চৰকাৰী পুঁজি ইয়ালৈ আহে। এইসমূহ পুঁজি কোনে খৰচ কৰিছে তেনেধৰণৰ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এই বজাৰৰ দায়িত্বত আছে। হয়, মই এই বজাৰৰ দ্বি-সাপ্তাহিক বজাৰৰ লেচি হওঁ। কিন্তু বজাৰৰ যিটো পৰিৱেশ এই পৰিৱেশটো কিয় এনেকুৱা হৈছে? এই পৰিৱেশটো নতুন পৰিৱেশ নহয়। মই বজাৰ পাইছোঁ 2025-26 বৰ্ষত, কিন্তু তাৰ 2-3 বছৰ আগৰ পৰাই এই জাবৰ জোঁথৰৰ দম। কিন্তু এই পৰিস্থিতিয়ে এতিয়া বৰ্তমান মোৰ আৰ্থিকভাৱে মই জুৰুলা হৈ পৰিছোঁ। গতিকে এই পৰিস্থিতি থকাৰ কাৰণে খুচুৰা বেপাৰীহঁত মানে কি কয় নাহে আৰু সিহঁতে মানে কি কয় মাচুল দিবলৈ খাজনা দিবলৈ মানে কি কয় অমান্তি হয়, যাৰ কাৰণে মই এতিয়া লছত ভুগিবলগীয়া হৈছোঁ। মানে যোনখিনি মোৰ কালেকশ্যন হ'ব লাগে তো মইতো ৰেভিনিউটো 100% দি আনিছোঁ। এই পৰিৱেশটো তাৰমানে আমাৰ যোনটো যিকেইজন মানে কি কয় বাহিৰৰ পৰাতো এইবিলাক জাবৰ জোঁথৰ অহা নাই, ইয়াৰে আমাৰ বজাৰৰে জাবৰ জোঁথৰ এই দোকানীবিলাকে সিহঁতে মানে কি কয় ৰেচপনচিবিলিটি কম। পাইকাৰী দোকানীবিলাক আছে সিহঁতৰ ৰেচপনচিবিলিটি কম। যোনটো বস্তু আপোনাৰ সিহঁতে মানে যিখিনি আৱৰ্জনা হয় সেইখিনি লৈ পেলাই দূৰত নিও পেলাবও পাৰে, কিন্তু সিহঁতৰ কনচিয়াছনেছ নথকাৰ কাৰণে সিহঁতে য'ত বেপাৰ কৰে তাত ৰাতি এইখিনিত পেলাই থৈ যায়। আৰু ওচৰে পাঁজৰে তাৰমানে কি কয় বহুত ঘৰ আছে আছে সিহঁতৰ আৱৰ্জিত বস্তুবোৰ ৰাতি 12টাৰ আমি কি কয় পহৰা দিবৰ কাৰণে মানুহো ৰাখিছোঁ। ৰাতি 12টাৰ পিছত আহি বস্তাত ভৰাই নহ'লে পেকেটত ভৰাই আপুনি পেলাই থৈ যায়। তেওঁলোকৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা আপুনি লোৱা নাই? নাই, এই বিষয়ে অলৰেডি মই অৱগত কৰাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, কিন্তু সেইখিনিতো এতিয়া CCTV নাই। এতিয়াতো মোৰ তাত এনেকুৱা এভিডেঞ্চ নাই কোনে পেলাইছে হেৰি কৰিছে, কিন্তু বেপাৰীহঁতক সুধিলে কয় যে ইয়াৰ ওচৰে পাঁজৰে ঘৰৰ মানুহে পেলাইছে আৰু ঘৰৰ মানুহ সিহঁতক যদি আমি সোধ-পোছ কৰোঁ তেতিয়াহ'লে কি কয় যে বেপাৰীহঁতে পেলাইছে। আমি পৰিৱেশ দেখুৱাইছোঁ কেনেধৰণৰ নিকৃষ্ট মানসিকতা হ'লে এনেধৰণৰ পৰিৱেশ গঢ়ি তুলিব পাৰে। আপোনালোকে চাওক যিটো পৰিৱেশ সঁচাই ইয়াত মাস্ক পিন্ধি থাকিবলগীয়া এক দুৰ্গন্ধময় পৰিৱেশ। এই পৰিৱেশৰ মাজেৰে ইয়ালৈ বিভিন্ন ঠাইৰ পৰা লোকসকল আহে বজাৰ কৰিবলৈ, কিন্তু এই যিটো কদৰ্যময় পৰিৱেশ এই কদৰ্যময় পৰিৱেশে আচলতে কি সূচাইছে বিভিন্ন ধৰণৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ এই বজাৰলৈ বজাৰ কৰিবৰ কাৰণে আহে। বিদ্যালয় মহাবিদ্যালয়লৈ এই যিটো পথ আপোনালোকে দেখিছে এই পথেৰে কিন্তু অহা যোৱা কৰে। মছজিদ মাদ্ৰাছা ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। তাৰপিছতো এনেধৰণৰ নিকৃষ্ট মানসিকতা লৈ এই বজাৰত একাংশই কিন্তু তাণ্ডৱ চলাইছে। মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ, এই যিটো পৰিৱেশ কদৰ্যময় পৰিৱেশ পোনচাতে কি ক'ব? ইয়াৰ বিষয়ে চাওক, ইয়াৰ বিষয়ে আমি ক'বলৈ গ'লে প্ৰথমতে আমি ক'ব লাগিব ৰাস্তাখিনি। ইয়াতে আমাৰ এটা মন্দিৰ আছে মৈৰাবাৰীত, ইয়াতেই মানে হিন্দু মন্দিৰ আছে আৰু এইটো সৰ্বজনীন। ইয়াত আমাৰ বঙালী মানুহ হিন্দু মানুহ যিমানখিনি আছে ইয়াত মানে এইটো ৰাস্তাৰে মানে যোৱা অহা কৰিব লাগে। তে মানুহটো ইয়াত যোৱা অহা কৰিব নাই, বেলেগ ফালে ঘূৰি যাব লাগে। এটা হ'ল এইটো। আৰু এইটো কিয় হৈছে, এইটো এই মাছৰ বজাৰৰ কাৰণে হৈছে। আজি 2 দিন ধৰি চাওক মানে মাছ বন্ধ আছে, কিন্তু পানী আধা শুকাই গৈছে। আৰু 2 দিন যদি বন্ধ হয় তেনেহ'লে একেবাৰেই নাইকিয়া হ'ব। একমাত্ৰ মাছৰ বজাৰৰ কাৰণে মানে এইখিনি হৈছে পাইকাৰী যিটো এইটো ইয়াত মানে কাটা লগায়
কাটা লগাই পেলাই যে মানে পানী গোটেই দিন মটৰ চলি থাকে, পানী হৈয়ে থাকে, আকৌ গাড়ীবিলাক যে আহে গাড়ীৰ পানী পৰি থাকে, ৰাস্তাটোতো হ'বই, ড্ৰেইন নাই, ইয়াত ড্ৰেইন নাই। এই জাবৰবিলাক যে কি বিচাৰে? আমি বিচাৰোঁ জাবৰ মুক্ত হ'ব লাগে, বজাৰখন সুন্দৰ হ'ব লাগে, ৰাইজৰ চাফ চিকুণ হ'ব লাগে। উদ্দিত কৰ্তৃপক্ষ মহলৰ ওপৰত আমি মানে আবেদন জনাওঁ যাতে আমাৰ বজাৰখনে অলপ নজৰ দিয়ে, যাতে আমি কোন চাইডে কি ক'ব এই যিটো পৰিৱেশ? আমাৰ ড্ৰেইনেজ ছিষ্টেমটো ঠিক হ'ব লাগে আৰু ৰাস্তাটো জাবৰটো ক্লিন হ'ব লাগে আৰু ইয়াত নেক্সট ষ্টেপ এইটো ল'ব লাগে যে কোনো পেলালে ফাইন সেইটো হ'ব লাগে, নহ'লে বেলেগ বেলেগ মানুহ আহি পেলাই থৈ যাব, আমি ক'বও নোৱাৰোঁ, ক'লে কাজিয়া হৈ যায়, কিমান ক'ম আমি। হয়, এই যিটো পৰিৱেশ বৰ্তমান সময়ত একাংশই গঢ়ি তুলিছে, ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, জৰিমনা বিহিব লাগে, তেনেহ'লেহে এইসকল ব্যক্তি তেতিয়াহে ঠিক হ'ব। আৰু আমি উল্লেখ কৰিছোঁ এই যিখন দ্বিসপ্তাহিক বজাৰ, মৈৰাবাৰী দ্বিসপ্তাহিক বজাৰৰ পাইকাৰী মাছৰ বজাৰৰ বাবেই এই যিটো পথ বৰ্তমান কৃত্ৰিম বানলৈ পৰিণত হৈছে। এই যিটো পথ, এই পথে জ্বলা-কলা খুৱাইছে ৰাইজক। শীঘ্ৰে উচ্চপদস্থ বিষয়া এই স্থানত উপস্থিত হৈ তদন্ত কৰিব লাগে আৰু বজাৰখন চাফ চিকুণ কৰি পৰিৱেশ সুন্দৰ কৰি তুলিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।